আমি নাটকখন মানে ঘৰুৱা আঞ্চলিক চোৱা কীৰ্তন ৰাস বৰ্ষৰ কাৰণে তেওঁলোকৰ ওপৰত ভৰসা কৰি দুটি নিশাৰ কাৰণে 16 আৰু 17 বৰ্ষৰ কাৰণে আমি তেখেতসকলকে 27/10/2024 আমি এগ্ৰিমেণ্ট কৰিছিলোঁ আৰু তেওঁলোককে আশা কৰি আমি ৰাস 3 দিনীয়া কাৰ্যসূচী কৰিছিলোঁ। প্ৰথম ৰাস যাত্ৰাটো আমি গাঁৱৰ উদীয়মান শিল্পীসকলৰ দ্বাৰা আমি ৰাস যাত্ৰা কৰিলোঁ আৰু দ্বিতীয় আৰু তৃতীয় নিশাৰ কাৰণে তেওঁলোকক আমি চুক্তিপত্ৰ যিহেতু কৰিলোঁ আমি বেলেগ আশা কৰা নাছিলোঁ কাৰণ এগ্ৰিমেণ্ট কৰিলোঁ। এগ্ৰিমেণ্টত তেওঁলোকে চহী কৰি 30,000 আমাৰ পৰা এডভান্স হিচাপে লৈছে। এডভান্স লৈ তেওঁলোকে কৈছে বাকীখিনি আমি তাত গৈ পোৱাৰ লগে লগে আপোনালোকে দি দিব আমি দি দিম। আমি ঠিক তেনেকৈ চুক্তিবদ্ধ কৰিলোঁ। আমি 1,01,000 টকা দুটা নিশাৰ কাৰণে তেওঁলোকে মানে অপেন শ্ব' আমাৰ তেওঁলোকে 100 চকী দিব আৰু লগতে তেওঁলোকে মানে পেণ্ডেলটো এক্সট্ৰাকৈ তৰিব নালাগে। আমাৰ পুৰণা যিটো মানে ৰংগমঞ্চৰ যিটো পেণ্ডেল তেওঁ মানে তাতে শ্ব' কৰিব। থিয়েটাৰখনৰ নাম কি আৰু মালিক কোনবা? কাদম্বৰী থিয়েটাৰ মালিকটো হ'ল মুনমুন বিশ্বাস আৰু পংকজ পাটো আৰু প্ৰযোজক হ'ল ৰাম বড়ো। তেখেতৰ ঘৰ আমি জানিছোঁ জাগিৰোডৰ ঘৰ। তেখেতসকলে এগ্ৰিমেণ্ট কৰি আমাৰ যিটো মানে লজ্জায়িত কৰিলে গাঁওখনত আকৌ ৰাস বুলি হ'ল গম পায়। আমি আজি এতিয়া 85 বৰ্ষ হ'ল আমি কোনো এদিন পোৱা নাছিলোঁ। আমি কি দেখুৱাইছিলোঁ ৰাইজক নাজানো কিন্তু আমি এনেকুৱা পৰিৱেশ পোৱা নাছিলোঁ। তেওঁলোকক এগ্ৰিমেণ্ট কৰাৰ পিছতো তেওঁলোকে আমাক ৰাইজক ইমান অপমানিত কৰিব আৰু যিটো পৰিৱেশ হ'ল আটাইতকৈ লজ্জাজনক। উপায়হীন হৈ মৰিগাঁও সদৰ থানাত আমি এতিয়া আজি এজাহাৰ দিবলৈ আহিছোঁ। আমি এটাই ভাবিছোঁ তেওঁলোকে আমাক ক্ষতিপূৰণ নিদিলে তেওঁলোকক আমি আইনী ব্যৱস্থাৰ দ্বাৰাই তেওঁলোকক আৰু কিবা কৰিব লাগে যে আমি কৰিবলৈ বাধ্য হ'ম। কাৰ্যালয় ক'ত আছে বা আপুনি যোগাযোগ ক'ত কৰিছিল? আমি জাগিৰোডত তেওঁলোকৰ লাংকাগুছি মুখামগুছি কাৰ্যালয় আছে। কাৰ্যালয় তেওঁলোকৰ নিজৰ বাসগৃহতে মানে এগ্ৰিমেণ্ট কৰা হৈছে মালিকৰ ঘৰত। আৰু এনেকুৱা হ'ব বুলি কোনোবা ভাবিব পাৰে নেকি? এগ্ৰিমেণ্ট কৰিছোঁ আপোনালোকে চাওক নিউজতো আপোনালোকে হয়তো সংবাদ কৰ্মীসকলে দেখা পাৰিব এগ্ৰিমেণ্ট কৰিছিল আৰু এভিনিউৰ ওপৰত চহী কৰিছিল ইয়াত। আৰু তেনে ক্ষেত্ৰত আমি ভাবিছিলোঁ আমাৰ অঞ্চলৰ জাগিৰোডৰ পৰা এখন থিয়েটাৰ হ'ব ৰাইজৰ আমাৰ পৰা আমি যদি আমি নাচাওঁ কোনে চাব? প্ৰথম আমি চাওঁ দেচোন। আমি চোৱা আশাৰে তেওঁলোকক আমি এগ্ৰিমেণ্ট কৰিছিলোঁ। আমাক এনেকৈ ৰাম ঠগন দিব বুলি সমাজ এখনক আঘাত দিব বুলি আমি ভবা নাছিলোঁ। অত্যন্ত দুখ পাইছোঁ আৰু তেওঁলোকৰ গৰিহণা পাত্ৰ আৰু অনাগত যাতে এনেকুৱা থিয়েটাৰ ৰাইজক ক্ষতি নকৰে তাৰ কাৰণে আগত চলিছিল নে প্ৰথম বৰ্ষ? এইটোতো প্ৰথম বৰ্ষই তেওঁলোকৰ প্ৰথম বৰ্ষই পেণ্ডেল কিন্তু যথেষ্ট পেণ্ডেল মাৰিছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ।